কাৰ্ড বিতৰণৰ ব্যৱস্থা আছে। দ্বিতীয়তে আমাৰ মত বিনিময় মানে যাতে আমি কেনেকুৱা আগবাঢ়ি যাব পাৰোঁ, ভৱিষ্যতত সংগঠনটো আমাৰ আত্মসংগঠনটো আমি কেনেকুৱা আগুৱাই নিব পাৰোঁ। দ্বিতীয়তে ইয়াৰ পিছতে আমি এক্সিকিউটিভ মিটিং হ'ব, তাতো বাৰ্ষিক যিটো কৰ্ম আঁচনি তাৰ বিষয়ে আমি আলোচনা কৰিম। নমস্কাৰ, মোৰ নাম চাংচিংপু, মই কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। আমাৰ আছে আমি আনুষ্ঠানিকভাৱে তাত বিতৰণ কৰিব বিচাৰিছোঁ। আমি আমাৰ সাংবাদিক হিচাপে আমি আমাৰ কাৰ্বি আংলং জিলাখনৰ চুকে কোণে প্ৰতিটো ক্ষেত্ৰত আমি যেতিয়াৰ পৰাই কৰ্মৰত হৈছোঁ, প্ৰতিজন সাংবাদিকে মই সকলোকে কৈছোঁ, মই নিজেও জড়িত নিজকে কৰিব বিচাৰিছোঁ। যেতিয়াৰ পৰাই আমি সংবাদ জগতৰ লগত জড়িত হৈ পৰিছোঁ, কাৰ্বি আংলং জিলাখনৰ সৰ্বতোপ্ৰকাৰে উন্নতিৰ কাৰণে চুকে কোণে আমি দেহে মনে প্ৰাণে লাগি পৰিছোঁ। আগন্তুক দিনতো আমি কৰি যাম। এইটো হ'ল অসমৰ মফচলীয়া সাংবাদিকসকলৰ এটা সংগঠন, শক্তিশালী সংগঠন, আৰু এই সংগঠনটো গঠন হৈছিল 1993 চনৰ 30 এপ্ৰিল তাৰিখে। আৰু তেতিয়াৰ পৰাই এই আপকোৱে বিশেষকৈ মফচলীয়া সাংবাদিকসকলৰ যিবিলাক সমস্যা, সেই সমস্যাৰ হকে মাত দি আহিছে। আৰু আজিৰ তাৰিখত এই আপকো হ'ল আমাৰ অসমৰ এটা সৰ্ববৃহৎ তথা অতি শক্তিশালী সাংবাদিক সংগঠন বুলি আমি স্বীকাৰ কৰিব লাগিব। আপকো ইতিমধ্যে বিভিন্ন সমস্যাবিলাক সমাধান কৰি আহিছে। আজি কিছুদিনৰ পূৰ্বে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ হাতত বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰিছে, যিবিলাক আমাৰ এগৰাকী সাংবাদিকৰ কাৰণে অতি প্ৰয়োজনীয় বিষয়। এতিয়া আজি আমি ৰাইজৰ হকে কাম কৰি গৈ আছোঁ, কিন্তু কাৰ্বি আংলং জিলা আপকো সমিতিৰ আজি গোলাঘাটত এখন কাৰ্যনিৰ্বাহক সভা আৰু সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। এই সভাতে আমি আমাৰ কেন্দ্ৰীয় আপকোৰ সম্পাদক তেখেতৰ দ্বাৰা অনুমোদিত প্ৰায় 26টা পৰিচয় পত্ৰ মেম্বাৰশ্বিপ আপকোৰ তেওঁলোকক সম্পাদক প্ৰধানৰ দ্বাৰা যিটো আমাক প্ৰেৰণ কৰা হৈছিলে, সেই কাৰ্ডসমূহ আমি আজি ইয়াত মুকলিভাৱে বিতৰণ কৰিছোঁ। আমাৰ ইয়াৰ উপৰিও আজিৰ সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লোৱা হৈছে। আমি ইতিমধ্যে দুখনকৈ সভাত কেইবাটাও আমি প্ৰস্তাৱ লৈছোঁ, যিটো আমাৰ বাৰ্ষিক যিটো আমাৰ কৰ্ম আঁচনি, সেইবোৰ আমি পুংখানুপুংখভাৱে আলোচনা কৰি সকলোৱে সৰ্বসন্মতভাৱে প্ৰস্তাৱ লৈ ভৱিষ্যতত আগুৱাই যোৱাৰ আমাৰ সংকল্প লোৱা হৈছে। লগতে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।